মই ছাত্ৰ-ছাত্ৰীসকল মই ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমি প্ৰথম অধ্যায়টো আলোচনা কৰি আছিলোঁ শীতল যুদ্ধৰ যুগ ইৰা অফ কোল্ড ৱাৰ। আমি আজি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিষয়লৈ আলোচনা কৰিম। গোষ্ঠী নিৰপেক্ষ আন্দোলননো কি? হোৱাট ইজ নন এলাইন মুভমেণ্ট? যিহেতুকে আমি জানো যে 1945ত যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ষ্টপ হৈছিল তেতিয়া গোটেই বিশ্বজুৰি দ্বি মেৰুত বিভক্ত হৈছিল। আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া দুইখন দেশ শক্তিশালী হৈ উঠিছিল আৰু সেইখিনি সময়তে পূব আৰু পশ্চিমৰ দেশসমূহে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া এই দুইখনৰ লগত সহযোগিতা কৰিছিল। আৰু যিবিলাক ৰাষ্ট্ৰ নতুনকৈ স্বাধীনতা লাভ কৰিছিল, নিউলি ইণ্ডিপেণ্ডেণ্ট হৈছিল, সেই দেশবিলাকে আমেৰিকা বা ছোভিয়েট ৰাছিয়া কোনোখনৰ লগতে সহযোগিতা নকৰি গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল। আমি আজি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাৰণসমূহ আলোচনা কৰিম। সেই কাৰণসমূহ হ'ল যিহেতুকে গোষ্ঠী নিৰপেক্ষ আন্দোলন 1961ৰ বেলগ্ৰেডত প্ৰতিষ্ঠা কৰা হৈছিল। 1961 চনত বেলগ্ৰেডত গোষ্ঠী নিৰপেক্ষ আন্দোলন প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ কাৰণসমূহ হ'ল জাতীয়তাবোধৰ উদয়, ইমাৰ্জেঞ্চ অফ নেশ্যনেল ফিলিং, উপনিৱেশ বিৰোধী নীতি, এণ্টি কলনিয়েল পলিচি, শীতল যুদ্ধৰ কুপ্ৰভাৱ, এভাৰেজ এফেক্ট অফ কোল্ড ৱাৰ, অৰ্থনৈতিক দুৰ্বলতা, ফাইনেন্সিয়েল উইকনেছ, ৰাষ্ট্ৰসংঘৰ ভূমিকা, ৰুল অফ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, ৰাষ্ট্ৰ নেতাসকলৰ ভূমিকা, ৰুল অফ দ্য ষ্টেট লিডাৰ। এইকেইটা আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাৰণ। আমাৰ প্ৰথম পইণ্টটো আছে জাতীয়তাবোধৰ উদয়, ইমাৰ্জেঞ্চ অফ নেশ্যনেল ফিলিং। যিহেতুকে আমি জানো যে যেতিয়া শীতল যুদ্ধ সংঘটিত হৈ আছিল সেইখিনি সময়তে নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰসমূহৰ মনত জাতীয়তাভাৱ উদয় হৈছিল। যিহেতুকে সেই ৰাষ্ট্ৰসমূহত উপনিৱেশিক শাসন আছিল, কলনিয়েল ৰুল আছিল, আৰু সেই কলনিয়েল ৰুলে তেওঁলোকক যথেষ্ট পৰিমাণে বিশেষকৈ সেই ৰাষ্ট্ৰসমূহ ভুক্তভোগী হৈছিল আৰু সেইকাৰণে তেওঁবিলাকে নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰসমূহে স্বাধীনচিতীয়াভাৱে থাকিবলৈ বিচাৰিছিল আৰু তেওঁলোকৰ মনত জাতীয়তাবাদৰ ভাৱটো জাগি উঠিছিল। নিজৰ জাতিটোক কেনেকৈ স্বাধীনচিতীয়াভাৱে ৰাখিব পাৰি সেই কথাটো সেই সদ্য স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰসমূহে বিচাৰিছিল। সেইকাৰণে যিটো আমাৰ জাতীয়তাবোধৰ উদয়, ইমাৰ্জেঞ্চ অফ নেশ্যনেল ফিলিং, তেওঁলোকৰ মনত জাতীয়তাবাদী ভাৱধাৰাটো জাগি উঠিছিল আৰু সেই জাতীয়তাবাদী ভাৱধাৰাটো জাগি উঠাৰ কাৰণে সেই ৰাষ্ট্ৰসমূহে গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল। তাৰপিছত আমাৰ ছেকেণ্ড পইণ্টটো আছে উপনিৱেশ বিৰোধী নীতি, এণ্টি কলনিয়েল পলিচি। যিহেতুকে উপনিৱেশ বিৰোধী, আমি যিহেতুকে সকলোৱে জানো যে 1945ত বা শীতল যুদ্ধ চলি থকা সময়তে বহুতো ৰাষ্ট্ৰই নতুনকৈ স্বাধীনতা লাভ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বহুতো ৰাষ্ট্ৰত বিদেশী ৰাষ্ট্ৰই কলনিয়েল ৰুল প্ৰতিষ্ঠা কৰিছিল, উপনিৱেশিক শাসন আছিল আৰু সেইখিনি সময়ত সেই ৰাষ্ট্ৰসমূহে যথেষ্ট পৰিমাণে তেওঁলোকে কষ্ট স্বীকাৰ কৰিব লগা বা পৰাধীনতা স্বীকাৰ কৰিব লগা হৈছিল। সেইকাৰণে সেই পৰাধীনতাৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে তেওঁলোকৰ জাতীয়তাবোধ উদয় হৈছিল। আনহাতে তেওঁলোকে উপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল। যিহেতুকে আমি সকলোৱে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা আন্দোলনৰ কথা আমি সকলোৱে জানো। দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিল। ঠিক তেনেকৈ আমাৰ ভাৰতৰ দৰে বিশ্বত বহুতো ৰাষ্ট্ৰত উপনিৱেশিক শাসন আছিল, কলনিয়েল ৰুল আছিল। সেই ৰাষ্ট্ৰবিলাকৰ মনতো তেওঁলোকৰ জাতীয়তাবাদ ভাৱটো উদয় হৈছিল আৰু সেইকাৰণে তেওঁলোকে উপনিৱেশ বিৰুদ্ধে সকলোৱে আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছৰ পইণ্টটো আছে শীতল যুদ্ধৰ কুপ্ৰভাৱ, এভাৰেজ এফেক্ট অফ কোল্ড ৱাৰ। এতিয়া শীতল যুদ্ধৰ কুপ্ৰভাৱ অৰ্থাৎ দুইখন ৰাষ্ট্ৰৰ সমান শক্তিশালী, আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া, আৰু সেইখিনি সময়তে তেওঁলোকৰ মাজত ইণ্টাৰনেল কনফ্লিক্ট হৈছিল, আভ্যন্তৰীণ সংঘাত হৈছিল আৰু সেইখিনি সময়ত বহুতো ৰাষ্ট্ৰত প্ৰভাৱ পৰিছিল। যিহেতুকে তেওঁলোকে কিছুমান ঠাই তেওঁলোকে বাছি লৈছিল। তেওঁলোকে শীতল যুদ্ধৰ সময়ত দুইখন ৰাষ্ট্ৰৰ
মাজত যি ভিতৰি ভিতৰি সংঘাত লাগি আছিল তেওঁলোকে কিছুমান নিৰ্দিষ্ট এৰিয়া বাছি লৈছিল আৰু সেইখিনিৰ জৰিয়তে কি হৈছে কিছুমান ৰাষ্ট্ৰ যিবিলাক সৰু সৰু ৰাষ্ট্ৰ সেইবিলাক ৰাষ্ট্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছিল এতিয়া আমি সেয়েহে সৰু সৰু ৰাষ্ট্ৰসমূহৰ মাজতো বিশেষকৈ শীতল যুদ্ধৰ কুপ্ৰভাৱ পৰিছিল তাৰ পিছৰ পইণ্টটো আছে অৰ্থনৈতিক দুৰ্বলতা ফাইনেন্সিয়েল উইকনেছ যিহেতুকে দ্বিতীয় বিশ্বযুদ্ধই গোটেই বিশ্বজুৰি ধ্বংস কৰি দিছিল আৰু বহুতো ৰাষ্ট্ৰ প্ৰায় অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল অৰ্থনৈতিকভাৱে ভাঙি পৰিছিল আৰু সেই ৰাষ্ট্ৰবিলাকে যেতিয়া তেওঁলোকে নতুনকৈ স্বাধীনতা লাভ কৰিলে কেনেকৈ তেওঁলোকে নিজৰ দেশখনৰ অৰ্থনৈতিক দিশটো স্বাৱলম্বী কৰিব পাৰি সেই কথাটো তেওঁলোকে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে সেইকাৰণে সেই ৰাষ্ট্ৰবিলাকে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া এই দুই মহাশক্তি ৰাষ্ট্ৰৰ লগত তেওঁলোকে কোনোখনৰ লগতে তেওঁলোকে শত্ৰু হ'বলৈ বিচৰা নাছিল যিহেতুকে মই আগতে উল্লেখ কৰিছোঁৱে যে পূবৰ যিবিলাক ৰাষ্ট্ৰ আছে ইষ্টাৰ্ণ যিবিলাক কাণ্ট্ৰি আছে সেইবিলাকে ছোভিয়েট ৰাছিয়াৰ লগত আৰু ৱেষ্টাৰ্ণ যিবিলাক পশ্চিমীয়া যিবিলাক দেশ আছে সেইবিলাকে আমেৰিকাৰ লগত যোগদান কৰিছিল আৰু সেইকাৰণে সেই ৰাষ্ট্ৰবিলাকে যিবিলাক ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়াৰ লগত যোগদান কৰিছিল সেই ৰাষ্ট্ৰবিলাক আমেৰিকাৰ লগত তেওঁলোকৰ কোনো ভাল সম্পৰ্ক নাছিল বা তেওঁলোকে শত্ৰু নিচিনাকৈ ব্যৱহাৰ কৰিছিল সেইকাৰণে বিশেষকৈ এই যিবিলাক গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা যিবিলাক ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকে তেওঁলোকে আমেৰিকা বা ছোভিয়েট ৰাছিয়া কোনোখনৰ লগত তেওঁলোকে যোগদান নকৰি তেওঁলোকে স্বাধীনচিতীয়াভাৱে থাকিবলৈ বিচাৰিছিল আৰু সেইকাৰণে তেওঁলোকে অৰ্থনৈতিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি অৰ্থাৎ আমেৰিকা বা ছোভিয়েট ৰাছিয়া যদি তেওঁলোকৰ প্ৰয়োজন হয় দুয়োখন দেশৰ পৰা তেওঁলোকে আৰ্থিকভাৱে সাহায্য পাবলৈও তেওঁলোকে আশা কৰিছিল আৰু সেইও এটা তেওঁলোকৰ কাৰণ গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰা তাৰপিছত হ'লে ৰাষ্ট্ৰসংঘৰ ভূমিকা ৰুল অফ দ্য ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন যিহেতুকে আমি সকলোৱে জানো যে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল 1945 1945 চনত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে ৱৰ্ল্ড পিচ এষ্টাব্লিছ কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘৰ নিচিনা এটা আন্তৰ্জাতিক সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল এই সংগঠনৰ জৰিয়তে গোটেই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা হৈছিল সেইকাৰণে ৰাষ্ট্ৰসংঘৰ জৰিয়তে যুদ্ধপ্ৰিয় ৰাষ্ট্ৰবিলাকক তেওঁলোকক যুদ্ধ বন্ধ কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘৰ জৰিয়তে তেওঁলোকক ৰিকুৱেষ্ট কৰিব পাৰে আহ্বান জনাব পাৰে আৰু সেইটো কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘৰ নিচিনা এটা আন্তৰ্জাতিক সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই ৰাষ্ট্ৰসংঘই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৰাষ্ট্ৰসমূহৰ মাজত এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈও তেওঁলোকে সক্ষম হৈছিল তাৰ পাছত হ'লে ৰাষ্ট্ৰৰ নেতাসকলৰ ভূমিকা ৰুল অফ দ্য ষ্টেট লিডাৰ আমি সকলোৱে জানো যে গোষ্ঠী নিৰপেক্ষ নীতি যি আন্দোলন সেই আন্দোলনৰ জৰিয়তে নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰসমূহে তেওঁলোকে নিজৰ দেশখনক অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু এইখিনি ক্ষেত্ৰত কেইখনমান ৰাষ্ট্ৰই গোষ্ঠী নিৰপেক্ষতা নীতি তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ইয়াৰ নেতৃত্ব লৈছিল এতিয়া কেইখনমান ৰাষ্ট্ৰপ্ৰধানে বিশেষকৈ তেওঁলোকৰ নেতৃত্বতে গোষ্ঠী নিৰপেক্ষতা আন্দোলন গঢ়ি উঠিছিল সেই প্ৰতিষ্ঠাপক সদস্যসকল হ'ল ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি সুকাৰ্ণো ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্ৰপতি গামাল আব্দুল নাছাৰ যুগোস্লাভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি জোচেফ বছ টিটো এই ৰাষ্ট্ৰপ্ৰধান কেইজনৰ নেতৃত্বতে গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল তেওঁলোকৰ চেষ্টা আৰু তেওঁলোকৰ নেতৃত্বত গোষ্ঠী নিৰপেক্ষতা নীতিৰ জৰিয়তে তেওঁলোকে নিজৰ দেশৰ যি অৰ্থনৈতিক যি দুৰ্বলতা ৰাজনৈতিক যি তেওঁলোকে বিশৃংখলতা সেইটো তেওঁলোকে সুশৃংখল কৰিবলৈ চেষ্টা কৰিছিল ইয়াৰ জৰিয়তে বিশেষকৈ গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল ছাত্ৰ ছাত্ৰীসকল আমি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাৰণসমূহ বিষয়লৈ আমি গম পালোঁ যিহেতুকে জাতীয়তাবাদ ভাৱটো মানুহৰ মাজত জাগি উঠিছিল নেশ্যনেল ফিলিং আহি পৰিছিল তাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰসমূহে নিজৰ দেশখনক কেনেকৈ স্বাধীনতা
লাভ কৰিব পাৰি তাৰ কাৰণে চেষ্টা কৰিছিল আৰু যি উপনিৱেশিক শাসন সেই উপনিৱেশিক শাসনৰ তেওঁলোকে বিৰোধিতা কৰিছিল যিহেতুকে উপনিৱেশিক শাসনে দেশখনৰ আভ্যন্তৰীণ ক্ষেত্ৰত যথেষ্ট জুৰুলা কৰি দিছিল আৰু তাৰ পৰা মুক্তি পাবৰ কাৰণে সেই ৰাষ্ট্ৰসমূহে চেষ্টা কৰিছিল আৰু সেইখিনি সময়তে যি শীতল যুদ্ধ হৈছিল সেই শীতল যুদ্ধও যথেষ্ট পৰিমাণে ৰাষ্ট্ৰসমূহৰ মাজত প্ৰভাৱ পৰিছিল তাৰোপৰি অৰ্থনৈতিকভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাষ্ট্ৰসমূহ যথেষ্ট পৰিমাণে ক্ষতি হৈছিল আৰু সেইকাৰণে বিশ্বৰ কেইখনমান ৰাষ্ট্ৰৰ নেতাই গুজ ৩ নিৰপেক্ষ আন্দোলন তেওঁলোকে নেতৃত্ব লৈ সেই আন্দোলন আৰম্ভ কৰিছিল ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে ক্লাছটো